নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই মিণ্টু শইকীয়া লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত যোৱা দুটা দিনৰ পৰা দি থকা মজলীয়া ধৰণৰ বৰষুণ আৰু শীতল বতাহৰ বাবে জিলাখনৰ স্বাভাৱিক জীৱনযাত্ৰা ঘূৰি আহিছে উল্লেখ্য যে ইয়াৰ পূৰ্বে প্ৰায় পষেক জুৰি জিলাখনত দেখা দিয়া প্ৰচণ্ড গৰমৰ প্ৰকোপত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছিল আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই চলিত সপ্তাহত অসমৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত আৰু ধুমুহা হোৱাৰ সম্ভাৱনাৰ কথা অৱগত কৰিছিল কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে লখিমপুৰ আৰু ধেমাজি জিলাৰ ৰাইজক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছিল যোৱা দুটা দিনত দি থকা স্বাভাৱিক বৃষ্টি আৰু বতাহে স্বাভাৱিক জীৱনযাত্ৰা ঘূৰাই অনাৰ লগতে হালি খেতিৰ খেতিয়কসকলে স্বস্তিৰ নিশ্বাস পেলাইছে ঢকুৱাখনাৰ নতুন সমজিলাৰ আয়ুক্ত হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া সংস্কৃতি সোনামীক নিযুক্তি দিয়া হৈছে ৰাজ্য চৰকাৰৰ বিশেষ নিৰ্দেশনা যোগে ঢকুৱাখনা সমজিলা আয়ুক্ত হিচাপে সংস্কৃতি সোনামীক নিযুক্তি দিয়াৰ বিপৰীতে পূৰ্বৰ কাৰ্তিক কলিতাক ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয় মিচিং জনগোষ্ঠীয় অঞ্চলৰ পৰা ড্ৰাগছ মদ ভাং আদিৰ প্ৰচলন আৰু বাল্য বিবাহ বন্ধ কৰিবৰ বাবে আৰু সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে অলপতে TMPK MMK আৰু TMMKৰ উদ্যোগত লোহিত খাবলত জোৰ সমদল উলিওৱাৰ বাতৰি পোৱা গৈছে লোহিত খাবলৰ প্ৰায় 24খন গাঁওসভাৰ সহযোগত সমগ্ৰ অঞ্চলটোত ড্ৰাগছ মদ ভাং বিৰোধী সমদল উলিওৱা হয় কালি গঠন হোৱা লখিমপুৰ জিলা পৰিষদখনে জিলা আয়ুক্তৰ কাৰ্যালয়ত শপত গ্ৰহণ কৰে আমাৰ আগৰ বাতৰিতে প্ৰকাশ যে লখিমপুৰ জিলা পৰিষদত এইবেলি পশ্চিম ঢকুৱাখনা জিলা পৰিষদ সমষ্টিৰ সদস্যা সোনিয়া বৰগোহাঁয়ে অধ্যক্ষৰ আসন লাভ কৰিবলৈ সক্ষম হয় ইপিনে বিহপুৰীয়া জিলা পৰিষদ সমষ্টিৰ সদস্য খগেন হাজৰিকাই উপাধ্যক্ষৰ পদ লাভ কৰে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু পূৰ্বৰ ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱদলেৰ সমৰ্থনত সোনিয়া বৰগোহাঁয়ে অধ্যক্ষ আৰু বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ সমৰ্থিত প্ৰাৰ্থী খগেন হাজৰিকাই উপাধ্যক্ষৰ পদ লাভ কৰিবলৈ সক্ষম হয় শপত গ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সহায়ত পৰৱৰ্তী সময়ত ৰাইজৰ সহায় সহযোগিতাৰে নিকা আৰু স্বচ্ছভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে অধ্যক্ষগৰাকীয়ে নাৰায়ণপুৰৰ প্ৰকৃতি সংগঠন সেউজ সোপানৰ উদ্যোগত আৰু নাৰায়ণপুৰ পৌৰসভাৰ সহযোগত পৌৰসভাৰ ৩ নং ৱাৰ্ডৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সন্মুখত কালি বৃক্ষৰোপণৰ দৰে এক কাৰ্যসূচী ৰূপায়ণৰ বাতৰি পোৱা গৈছে মিচিং জনগোষ্ঠীৰ আৰু সমাজ জীৱনৰ সৈতে জড়িত থকা ঘিলামৰা থানাৰ অন্তৰ্গত হুৱনহিৰি সৰিয়হনি কুম্বাং গাঁও নিবাসী যোগেশ কুম্বাঙৰ ৫৬ বছৰ বয়সত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ নিজা বাসগৃহত পৰলোক প্ৰাপ্তি ঘটে MSCক সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা পৰিষদীয় এলেকাত গণতান্ত্ৰিকভাৱে নিৰ্বাচন অনুষ্ঠিত কৰা আদি ন্যায্য প্ৰাপ্য বিচৰা গণসংগ্ৰামখনত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰা যোগেশ কুম্বাঙৰ মৃত্যুত জিলাখনত শোকৰ ছাঁ পৰিছে ইপিনে লখিমপুৰ জিলাৰ জাপিহজীয়া নিবাসী শিক্ষক সমাজকৰ্মী অমূল্য দোলাকাষৰীয়াৰ যোৱা ২ আগষ্টত পৰলোক প্ৰাপ্তি ঘটে লখিমপুৰ পূৰ্বাঞ্চল কনিষ্ঠ মহাবিদ্যালয়ত সমাজতত্ত্ব বিভাগৰ বিষয় শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০১১ চনত অৱসৰ গ্ৰহণ কৰা প্ৰয়াত দোলাকাষৰীয়া এগৰাকী সমাজকৰ্মী আৰু ধৰ্মপ্ৰাণ ব্যক্তি আছিল মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৫ বছৰ আজি লখিমপুৰ জিলাৰ হাৰমতিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত প্ৰিয়ংকা শইকীয়া নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে দ্ৰুতগতিত অহা এখন ট্ৰাকে মুহতিয়াই নিয়াৰ ফলতে মৃত্যু ঘটিছে ছাত্ৰীগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ইপিনে লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ কাঠবাৰী গাঁৱৰ ব্যক্তি মহেন্দ্ৰ গোহাঁইৰ যোৱা ১ আগষ্টত দেহাৱসান ঘটে মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৫৮ বছৰ লখিমপুৰ জিলাৰ শইকীয়া অটো প্ৰাইভেট লিমিটেডৰ চৰাইমূৰীয়া স্থিত ট্ৰু ভেলুত উপলব্ধ ৪০,০০০ টকাৰ পৰা ৫ লাখ পৰ্যন্ত মাৰুতি আৰু নন মাৰুতি বিভিন্ন মডেলৰ বাহন ৬ মাহৰ পৰা এবছৰ পৰ্যন্ত ৱাৰেণ্টি আৰু ৩টাকৈ ফ্ৰী ছাৰ্ভিচিং থকা ট্ৰু ভেলুৰ গাড়ীসমূহ কম ডাউন পে'মেণ্ট দি ৰিফাইনেন্সৰ জৰিয়তেও ক্ৰয় কৰিব পাৰে মনপচন্দৰ গাড়ীখন ক্ৰয় কৰিবৰ বাবে জিলাখনৰ চৰাইমূৰীয়াৰ নেক্সা ডিলাৰৰ কাষত থকা ট্ৰু ভেলু এটি নিৰ্ভৰযোগ্য গাড়ীৰ প্ৰতিষ্ঠান হিচাপে জনপ্ৰিয়তা লাভ কৰা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে পুৰণি গাড়ী এক্সচেঞ্জৰ জৰিয়তে নতুন মাৰুতি গাড়ী ক্ৰয়ৰ সুবিধা উপলব্ধ এই ডিলাৰত শ্ৰোতাসকলক জনাওঁ আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৯ বজাত